অসম গণ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত। অসম গণ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে নৱগঠিত মাকুম সমষ্টিৰ পৰা অগপই প্ৰাৰ্থিত্ব দাবী কৰিছে। অসম গণ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত অগপই সাংবাদিকৰ লগত মত বিনিময় অনুষ্ঠান এটা অনুষ্ঠিত কৰে। এই অনুষ্ঠানত অসম গণ পৰিষদৰ জিলা সমিতিৰ সভাপতি প্ৰবীণ দত্তই কয়, ২৬ৰ বিধানসভা নিৰ্বাচনত অগপই মাকুম সমষ্টিত প্ৰাৰ্থিত্ব দিব। তিনিচুকীয়া জিলাৰ পৰা অসম গণ পৰিষদে এজন বিধায়ক বিচাৰে। এজন বিধায়ক থাকিলেহে দলটো জিলাখনত শক্তিশালী হ'ব। মত বিনিময় অনুষ্ঠানত অগপ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণ, অগপ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক স্বপন মজুমদাৰ, তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ ফুকন, সভাপতি মৃণাল শইকীয়া, তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমাকান্ত গোহাঁই, অসম চাহ পৰিষদৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ ভেংৰা, অগপ তিনিচুকীয়া বিধানসভা সমষ্টিৰ সম্পাদক ইমৰান হুছেইন, অসম মহিলা পৰিষদ কেন্দ্ৰীয় উপ সভানেত্ৰী বন্দনা বৰা প্ৰমুখ্যে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে। 25 জন বিদায়ৰ সময়, 26 জন আগমন, আৰু আমি আজি জিলাৰ কাৰ্যালয়ত আজি অসমৰ প্ৰতিটো জিলা সমিতি আৰু সমষ্টি সমিতিয়ে এইদৰে নিজৰ নিজৰ সমষ্টিত আমাৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক নিমন্ত্ৰণ কৰি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু অহা দিনবিলাকত আপোনালোকৰো শুভ হওক, আমাৰো শুভ হওক, আৰু অসম গণ পৰিষদ দলটো শক্তিশালীভাৱে আগবাঢ়ি লৈ যোৱাৰ উদ্দেশ্যে আজি আপোনালোকক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকে ইতিমধ্যে অৱগত, আৰু আমিও সকলোৱে জানো যে 26 চনৰ এপ্ৰিল শেষত অসমত বিধানসভা নিৰ্বাচন, আৰু এই বিধানসভা নিৰ্বাচনৰ কাৰণে আমি অসম গণ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি আমাৰ আগবাঢ়িছে। আমি সাংগঠনিক দিশতো আগবাঢ়িছোঁ, আৰু আমি আপোনালোকৰ যোগেদি আমি কেন্দ্ৰীয় সমিতিয়ে হওক বা তিনিচুকীয়াৰ বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল, দলীয় সতীৰ্থসকলক জনাব বিচাৰিছোঁ যে আমি জিলা সমিতিয়ে মিত্ৰগোটৰ যিহেতু আমি চৰকাৰত আছোঁ, আৰু মিত্ৰগোটৰ চৰকাৰত থাকি দুবাৰ চৰকাৰ হ'ল। এই মিত্ৰগোটৰ চৰকাৰত আমি তিনিচুকীয়া জিলা সমিতিয়ে কোনো বিধানসভা সমষ্টি আমি পোৱা নাই। সকলো বিজেপিৰে বিধায়ক আছে। যি কি নহওক, এইবাৰ 26 চনত আমি তিনিচুকীয়া জিলাৰ পৰা দুটা সমষ্টি আমি বিচাৰিছোঁ, আৰু আমাৰ তিনিচুকীয়া জিলাখনত 6টা সমষ্টি, 6টা সমষ্টিতে আমাৰ এটা সমষ্টিত 4-5জন প্ৰাৰ্থী আছে, নথকা নহয়, 4-5জন শক্তিশালী প্ৰাৰ্থী আছে। আৰু বিশেষভাৱে আমি মাকুম সমষ্টিটোত বিশেষ গুৰুত্ব দিছোঁ, নতুনকৈ নৱগঠিত সমষ্টি। আৰু মাকুম সমষ্টিটোত আমি এটা কাৰণেই গুৰুত্ব দিছোঁ যে চাবুৱা সমষ্টিৰ পৰা 7খন পঞ্চায়ত ইতিমধ্যে মাকুমৰ লগত জড়িত হৈছে, আৰু বাকী যিবোৰ আঞ্চলিক আছিল, পঞ্চায়ত আছিল, সেইবোৰ জাতীয়তাবোধৰ তাত ভেটি আছে, আৰু আমাৰ তাত শিপা আছে। গতিকে আমি সেইবাবেই মাকুম সমষ্টিটো অসম গণ পৰিষদক মিত্ৰজোঁটকো আমি জনাইছোঁ। আমি কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দক ইতিমধ্যে অৱগত কৰিছোঁ। আমাৰ যিখন পানীতোলাত আপোনালোকে জানে যে আজি অলপ দিনৰ আগত সংকল্প সভা এখন হৈ গৈছে। তাত আমি কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াক, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক, আৰু আমাৰ ৰাজ্যসভাৰ সাংসদ, লোকসভাৰ সাংসদ বীৰেন বৈশ্য ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়াক, তেওঁলোকক আমি জনাইছোঁ যে তিনিচুকীয়া জিলা সমিতিত আমাক এইবাৰ সমষ্টি মিত্ৰগোটত লাগিব। আৰু এটা কথা মই আপোনালোকক একদম খোলাভাৱে কৈছোঁ, তিনিচুকীয়া সমষ্টিটো আমাৰ 5জনকৈ কেণ্ডিডেট আছে, আৰু এই 5জন কেণ্ডিডেটো শক্তিশালী কিন্তু কেণ্ডিডেট। আমি মিত্ৰগোটত হয়তো এলায়েন্সত আমি ইমান দাবী নকৰোঁ, কিন্তু আমি ৰেডি আছোঁ যদি প্ৰয়োজন হয় ইয়াত খেলিবৰ কাৰণে। সেইটোত কোনো না বা কোনো অন্য ধৰণৰ কথা নাই। তিনিচুকীয়া সমষ্টিত, কাৰণ তিনিচুকীয়া সমষ্টিটোত আৰু জিলাখনত মই 41 বছৰ অসম গণ পৰিষদ দল কৰিছোঁ। গতিকে ইয়াৰ সকলো দিশ আমি জানো, সকলো চিন্তাধাৰা আমি জানো। গতিকে দলটোক আমি শক্তিশালীভাৱে লৈ যাবৰ কাৰণে আমাক মিত্ৰগোটৰ ফালৰ পৰা আমাক সমষ্টি লাগিব। এইটো একদম আমাৰ দৃঢ় প্ৰতিজ্ঞা। কিমান আশাবাদী? আমি আশাবাদী, আৰু যদি আশাত চেঁচা পানী ঢালে
তেতিয়া আমিও চেষ্টা কৰিম ক'ত চেঁচা পানী ঢালিব লাগে, সেইটোৱে কথা। প্ৰাৰ্থী আমাৰ 5জনমান আছে, মই এতিয়া কাৰো নাম নকওঁ, কাৰণ কেলেই কোনোবা এজনৰ নাম যদি মই আপোনালোকক কৈ দিওঁ কথাটো অকণমান বেয়া হয়। গতিকে প্ৰাৰ্থীৰ কমি নাই অসম গণ পৰিষদত, প্ৰাৰ্থীৰ কমি নাই। এই কথাটো কোনো সমষ্টিত শদিয়াত কওক, আনচাৰিত ডুমডুমা আমাৰ সাংগঠনিক দিশটোত অকণমান দুৰ্বল, কিন্তু তাতো আমাৰ প্ৰাৰ্থী আছে আৰু মই জিলাৰ সভাপতি হিচাপে 6টা সমষ্টিত কেণ্ডিডেট দিবৰ কাৰণে মই সাজু আছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।